মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই অনুষ্ঠিত কৰে অভিনন্দন অনুষ্ঠানৰ জিলাখনৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিকৰ ফলাফলত পৰীক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱা হয়। এই বিশেষ অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে অসম আৰক্ষীৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়া আৰু নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত আছুৰ সভাপতি উৎপল শৰ্মা। ছাত্ৰ-ছাত্ৰীসকলে সত্যৰ পথেৰে আগুৱাই যোৱাৰ লগতে মনত সৃষ্টিশীলতাৰ ভাৱ থাকিব লাগে বুলি মন্তব্য কুলধৰ শইকীয়াৰ। ইফালে ছাত্ৰ-ছাত্ৰীসকলে ভৱিষ্যতে আনৰ দুৱাৰে দুৱাৰে চাকৰি বিচাৰি ফুৰা একোজন জব চিকাৰ নহয়, নিজে সংস্থাপিত হৈ আন 10জনক সংস্থাপন দিব পৰা জব প্ৰভাইডাৰ হোৱাৰ আহ্বান উৎপল শৰ্মাৰ। আজি মৰিগাঁও জিলাৰ যিসকল কৃতি ছাত্ৰ-ছাত্ৰীয়ে ভাল নম্বৰ পাই পৰীক্ষাত উত্তীৰ্ণ হৈছিলে তেওঁলোকক আমি আছুৰ ফালৰ পৰা অভিনন্দন জনোৱা হ'ল। লগতে আমি তেওঁলোকৰ অভিভাৱকসকলক ধন্যবাদ দিছোঁ যাতে নিজৰ ল'ৰা ছোৱালী এনেকুৱা ধৰণে তেওঁলোকে আগবঢ়াই আনিব পাৰিছে আৰু তেওঁলোকৰ সুন্দৰ ভৱিষ্যত কামনা কৰিছোঁ। এই অভিনন্দন গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলক সমাজে মেধাৱী ছাত্ৰ ছাত্ৰী হিচাপে গণ্য কৰিছে, আখ্যা দিছে, ভূষিত কৰিছে। গতিকে তেখেতসকলৰ প্ৰতি আমাৰ এটা বিশেষ আহ্বান, তেওঁলোকে এটা সংকল্প লোৱা উচিত। আমি সকলোৱে আচলতে সংকল্প লোৱা উচিত। দুটা ইংৰাজী শব্দ, এটা জব চিকাৰ, এটা জব প্ৰভাইডাৰ। এই ছাত্ৰ ছাত্ৰীসকলৰ পৰা আমি আশা কৰিম তেওঁলোকে যাতে ভৱিষ্যতে আনৰ দুৱাৰে দুৱাৰে টুকুৰিয়াই চাকৰি সংস্থাপন বিচাৰি থকা একোজন জব চিকাৰ নহৈ নিজে সংস্থাপিত হৈ নিজৰ অধীনত নিজৰ তত্ত্বাৱধানত আন 10জনকো সংস্থাপন দিব পৰা ধৰণৰ একোজন জব প্ৰভাইডাৰ হ'বলৈ সংকল্প গ্ৰহণ কৰে। সেই আশা আপোনাৰ